মন্ত্ৰী ৰণোজ পেগুৰ কথা শুনি লতি ঘটি সুনীলৰ পৰিয়ালৰ ঘটনাৰ পূৰ্বেই সকীয়াই দিয়া আৰক্ষী বিষয়াজন কোন এটা চাঞ্চল্যকৰ অডিঅ' আৰু হাহাকাৰ আৰক্ষীৰ CIDৰ অভিযান আৰম্ভ লখিমপুৰত ৰণোজ পেগুৰ কথা শুনি লতি ঘটি সুনীলৰ পৰিয়ালৰ ঘটনাৰ পূৰ্বে সকীয়াই দিয়া আৰক্ষী বিষয়াজন কোন এটা চাঞ্চল্যকৰ অডিঅ' আৰু হাহাকাৰ আৰক্ষী CIDৰ অভিযান আৰম্ভ লখিমপুৰত সুনীল গগৈৰ ঘটনাটো এমাহ হ'ব এতিয়া আৰু তাৰে মাজত কেইটামান ঘণ্টা মাথো সমগ্ৰ তদন্তৰ ভাৰ ওৰ পাতি ল'বলৈ ঢকুৱাখানাত উপস্থিত CIDৰ এটা দল এই নেতৃত্বত সুধাকৰ সিং CID সুধাকৰ সিং এই সময়তে ঘটনাটোৰ অডিঅ' ক্লিপে সকলো ৰাজ্যতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে এইজন মন্ত্ৰী ৰণোজ পেগুৰ দিয়া ভিত্তিতে দুৰ্নীতি নিবাৰক তদাৰক এই দুৰ্নীতিৰ কাৰণে তেওঁ দুৰ্নীতি নিবাৰক কৰিছিল তেওঁ দুৰ্নীতি নিবাৰক শাখাই প্ৰস্তুতি চলাইছিল তেতিয়াৰে পৰা অভিযন্তা জয়ন্ত গোস্বামী ধৰাই দিয়াৰ পিছত হাহাকাৰ লাগিছিল ঘিৰামৰা ঠিকাদাৰৰ একাংশৰ মাজত হত্যাৰ ভাবুকি দিছিল সুনীল গগৈক